দ্বিতীয় পর্বে মন্ত্রিত্ব লাভ করলি আজি এয়া প্রথম কার্যসূচী মাননীয় মন্ত্রী মহোদয় প্রথম কার্যসূচী আমি আদৰণি জনাইছোঁ আৰু কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি তেখেতে পোনপ্ৰথমৰ বাবে দ্বিতীয় কাৰ্যকাল গ্ৰহণ কৰি এটি উপহাৰ প্ৰদান কৰিছেহি সেয়া হৈছে এই আমাৰ প্ৰেক্ষাগৃহটি আমি য'ত সোমাই আছোঁ থিয় হৈ আছোঁ বহি আছোঁ এই প্ৰেক্ষাগৃহটি তেখেতে উপহাৰ হিচাপে আমাক প্ৰদান কৰিছে আমি অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মহোদয়লৈ সহযোগিতা আমি একেবাৰে কামনা কৰিছোঁ আমি সকলোকে আসন গ্ৰহণ কৰি আমাৰ কাৰ্যসূচী আগবঢ়াই নিয়াত সহযোগিতা কৰিবৰ বাবে অনুৰোধ জনাইছোঁ এয়া আমার সকলের আদর সকলের মন আমার আমি আদরণী জানাইছো পুষ্প আদরণী জানাইছো ভগবানের সম্মান কৰিছো
সকলোৱে আহক আমি সাত নম্বৰে আমি আদৰণি জনাওঁ শুভেচ্ছা জনাওঁ শুভকামনা এয়া এই অঞ্চলটি আমাৰ উল্লেখ দ্বিতীয় অসম আমাৰ অঞ্চলৰ সদায় এই কৰ্মী মনত ধন্যবাদ ইয়াৰ পাছতে আমি এক ঐতিহাসিক দিন আমি এই দিনটো আজি এনেদৰে অনুষ্ঠিত কৰিবলৈ পাই অত্যন্ত সুখী হৈছোঁ। নমস্কাৰ জনাইছোঁ। একো ক'ব লাগিব বিল্ডিংটো নতুনকৈ সেইকাৰণে ধৰিব পৰা নাই আজি প্ৰথম চাপ লাগিছে ইয়াত আজি এটা অতি ঐতিহাসিক আৰু পবিত্ৰ দিনত এক পবিত্ৰ স্থানত আৰু এটা নতুন স্থানত আমি সকলো সমবেত হৈছোঁ। দয়তে আপোনালোক সকলোকে মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আজি মই এই দিনটো এটা ঐতিহাসিক পবিত্ৰ হৈ আৰু এটা নতুন স্থান ৩-৪টা উল্লেখযোগ্য কথা সংলগ্ন কৰি বাক্যটো সামৰণি মাৰিছোঁ। আজিৰ দিনটো এটা উল্লেখযোগ্য দিন বুলি এইকাৰণে অভিহিত কৰিছোঁ। আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষই আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া দেশৰ প্ৰধানমন্ত্ৰী হিচাপে স্বাধীনতাৰ পিছৰ পৰা আটাইতকৈ দীঘলীয়া সময়ৰ কাৰণে তেখেতে প্ৰধানমন্ত্ৰীত্বৰ দিন ইতিমধ্যে অতিবাহিত কৰিছে। কাৰণ আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সংবিধান বলবৎ হোৱাৰ পিছত আৰু সংবিধান বলবৎ হোৱাৰ জৰিয়তে জনসাধাৰণে প্ৰত্যক্ষ নিৰ্বাচনত অংশগ্ৰহণ কৰি দেশৰ প্ৰধানমন্ত্ৰী যি নিৰ্বাচিত কৰাৰ প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়া আজি আমাৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা 10 দিনত আটাইতকৈ বেছি সময় নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে তেখেতে উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে। 10 জুনৰ দিনাখন 4,399 দিন তেখেতে আমাৰ দেশৰ প্ৰধানমন্ত্ৰী দায়িত্ব পালন কৰিলে। প্ৰশ্ন হয় যে জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ তাতে বেছি দিনৰ পৰা প্ৰধানমন্ত্ৰী আছিল। কথাটো হয় জৱাহৰলাল নেহৰু ডাঙৰীয়াই প্ৰায়
16 বছৰৰ সময় একেবাৰে প্ৰধানমন্ত্ৰীৰ কাল 16 বছৰ 268 দিন প্ৰধানমন্ত্ৰী দায়িত্ব পালন কৰিছিল। কিন্তু এই গোটেই সমস্যা নিৰ্বাচিত প্ৰধানমন্ত্ৰী নাছিল। আমাৰ দেশে যেতিয়া স্বাধীনতা লাভ কৰিলে, স্বাধীনতা লাভ কৰাৰ পিছত আমাৰ যিটো সংবিধান সভা আছিলে, সেই সংবিধান সভাই দেশখন পৰিচালনা কৰিবৰ কাৰণে জৱাহৰলাল নেহৰু ডাঙৰীয়াক প্ৰধানমন্ত্ৰী দায়িত্ব পালন কৰিবৰ কাৰণে আহ্বান কৰিছিল। আৰু এই সংবিধান সভাৰ আহ্বান মৰ্মে 1948 চনৰ 15 আগষ্টতে শপত গ্ৰহণ কৰিছিলে। কিন্তু আমাৰ দেশত সংবিধান বলবৎ হৈছিলে 50 চনৰ 26 জানুৱাৰী তাৰিখে। আৰু তাৰ পৰৱৰ্তী সময়ত নিৰ্বাচন হৈছিলে আৰু নিৰ্বাচন 1952 চনৰ 21 ফেব্ৰুৱাৰীলৈকে চলিছিল। তাৰমানে 48 চনৰ পৰা 52 চন এই প্ৰধানমন্ত্ৰীৰ সময় জৱাহৰলাল নেহৰু ডাঙৰীয়াই পাৰ কৰিছিলে। সংবিধান সভাৰ দ্বাৰা মনোনীত প্ৰধানমন্ত্ৰী আছিল, নিৰ্বাচিত প্ৰধানমন্ত্ৰী 52 চনৰ পিছত। আৰু সেই হিচাপ অনুসৰি যদি চাওঁ, নিৰ্বাচিত অভিলেখ সংখ্যক দিন অতীতৰ পৰা প্ৰধানমন্ত্ৰী হ'ল আমাৰ এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া। আৰু সেইকাৰণে আজিৰ দিনটো সমগ্ৰ দেশত অভিলেখ সংখ্যক দিনৰ এই উদযাপন হৈছে। গতিকে সকলোকে মই আমাৰ আশাপুৰে মোদী ডাঙৰীয়াক আশীৰ্বাদ দিবৰ কাৰণে অনুৰোধ কৰিছোঁ। সকলোৱে সুস্বাস্থ্য কামনাৰে সকলোৱে দীঘল আশা কৰে অভিনন্দন জনাবৰ কাৰণে মই অনুৰোধ কৰিছোঁ। ধন্যবাদ। এটা উল্লেখযোগ্য দিন বুলি মই কৈছোঁ। দ্বিতীয়তে আজি আমি সমবেত হৈছোঁ আৰু এটা বিশেষ কাৰণ, তিনিখনৰ ৰাইজ ইমান বিশাল সংখ্যক উপস্থিতি, বয়োজ্যেষ্ঠসকল আহিছে, আইসকল আছে, যুৱ বন্ধুসকল আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ প্ৰতিনিধিসকল আছে, প্ৰশাসনিক বিষয়াসকল আছে। আৰু উদ্দেশ্যটো হৈছে যে যোৱা বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বতে তৃতীয়বাৰৰ কাৰণে অসমৰ ৰাইজৰ আশা আকাংক্ষা বাস্তৱায়িত কৰিবৰ কাৰণে অসমৰ ৰাইজে দায়িত্ব প্ৰদান কৰিব। আৰু সেই দায়িত্ব প্ৰদান কৰিবলৈ যাওঁতে তিনিখন বিধানসভা সমষ্টিৰ পৰাও ক্ৰমাগতভাৱে দ্বিতীয়বাৰৰ বাবে এই অঞ্চলসকলকে আশীৰ্বাদ দিয়ে বিধায়ক হিচাপে আমি নিৰ্বাচিত হ'লো। আৰু দ্বিতীয়বাৰৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মুখ্যমন্ত্ৰী হিচাপে অসমখন পৰিচালনা কৰিবৰ বাবে যি মন্ত্ৰীসভা তেখেতে গঠন কৰিছিলে, এই 15জনীয়া মন্ত্ৰীসভাত আপোনালোকৰ মৰমৰ, আপোনালোকৰ সন্তান হিচাপে আমাকো তাতে অন্তৰ্ভুক্ত কৰিলে। মই প্ৰথমে এই অন্তৰ্ভুক্তিকৰণৰ কাৰণে আমাৰ ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। মই মোৰ গভীৰ অন্তৰৰ হৃদয়ৰ নিৰ্ভীত কোণৰ পৰা মই শ্ৰদ্ধা জনাইছোঁ, প্ৰণাম জনাইছোঁ তিনিখনৰ প্ৰতিজন ব্যক্তিক। আপোনালোকৰ আশীৰ্বাদ অবিহনে এই কাম কেতিয়াও নহ'লহেঁতেন। গতিকে আপোনালোকে যেনেধৰণে যোৱা দিনবিলাকত মোক সাহস দিছে, প্ৰেৰণা দিছে, সহযোগ কৰিছে, এই সাহস, প্ৰেৰণা আৰু সহযোগিতাই আমি আমাৰ সমষ্টিটোৰ সৰ্বাংগীন বিকাশ, উন্নয়ন এইখিনি সমান্তৰালভাৱে যোৱা 5টা বছৰ মন্ত্ৰীৰ যি দায়িত্ব আছিল, প্ৰতিটো বিভাগৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিবৰ কাৰণে মই আগবাঢ়ি যাবৰ কাৰণে প্ৰেৰণা পালোঁ। গতিকে মই এই মুহূৰ্তত
মোৰ চিৰ নমস্কাৰ হিংসা সমষ্টিৰ প্ৰতিজন পৰম শ্ৰদ্ধাৰ ব্যক্তি মই হৃদয়েৰে নমস্কাৰ জনাইছোঁ। মঞ্চৰ উপস্থিত আমাৰ শ্ৰদ্ধাৰ সন্মানীয় বিশিষ্ট ব্যক্তিসকল, সময় জিলা আয়োগকে প্ৰমুখ কৰি চৰকাৰৰ বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ জ্যেষ্ঠ নেতৃবৃন্দ, জিলা পৰিষদ, গাঁও পঞ্চায়ত, আঞ্চলিক পঞ্চায়ত, এইসমূহৰ নিৰ্বাচিত জনপ্ৰতিনিধিসকল, পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, জ্যেষ্ঠ নাগৰিকসকল, বিভিন্ন স্থানৰ পৰা আহি অসমত হোৱা পৰম শ্ৰদ্ধাৰ আইসকল যুৱ বন্ধুসকল, পুনৰ আপোনালোকক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই নিৰ্বাচনত আপোনালোকে অভিলেখ সংখ্যক ভোটৰ ব্যৱহাৰে পুনৰ তিনিখনৰ ৰাজ্যক সেৱা কৰিবলৈ আগবঢ়াই দিছে। 2014 চনত প্ৰথমবাৰ দলে যেতিয়া প্ৰাৰ্থিত্ব দিছিলে, তেতিয়া আপোনালোকে মনত কৰিছিলে প্ৰায় 18,000 ভোটৰ ব্যৱহাৰত আমাৰ বিধানসভাত উঠিছিল। সেই 5টা বছৰ বিধায়ক হিচাপে সমষ্টিটোৰ লোকে কোনে ৰাইজৰ মনৰ আশা আকাংক্ষাখিনি হৃদয়ত পূৰণ কৰাৰ প্ৰয়াস কৰিছিল। হয়তো জানিয়ে হওক বা নাজানিয়ে হওক, অভিজ্ঞতা যিহেতু সেই সময়ত নাছিল, অনভিজ্ঞভাৱে হওক, ৰাইজৰ লগত আলাপ আলোচনাৰে কাৰ্যকৰে প্ৰয়াস কৰিছিলোঁ যে দীৰ্ঘদিন ধৰি অৱহেলিত হৈ থকা, পিছ পৰি থকা এই সমষ্টিটোৰ ৰাইজৰ স্বাভিমান কেনেকৈ বৃদ্ধি হয় আৰু 5টা বছৰৰ অন্তত পুনৰ দ্বিতীয়বাৰৰ কাৰণে দলৰ ফালৰ পৰা প্ৰাৰ্থিত্ব দিলে ৰাইজে আকৌ দুগুণ উঠায় আগতকৈ বেছি পৰিমাণৰ ভোটৰ ব্যৱহাৰে প্ৰায় 28,000 ভোটৰ ব্যৱহাৰে দ্বিতীয়বাৰৰ কাৰণে এই বিধানসভাৰ ৰাইজৰ মনৰ কথাখিনি বিধানসভাৰ পৰ্যায়লৈ লৈ যাবৰ কাৰণে দায়িত্ব প্ৰদান কৰিম। এই দ্বিতীয় কাৰ্যকালত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই শক্তি, পৰ্যটন, ক্ৰীড়া, উদ্যোগ, বাণিজ্য, সাংস্কৃতিক পৰিক্ৰমাকে ধৰি অতি গুৰুত্বপূৰ্ণ অসম চৰকাৰৰ কেইবাটাও বিভাগ সময়ে সময়ে পৰিচালনা কৰিবৰ কাৰণে দায়িত্ব দিছে। পূৰ্বৰ 5 বছৰ এই বিধায়ক আছিলোঁ, তেতিয়া সকলোৱে ৰাইজৰ ওচৰলৈ যোৱাৰ সময় আছিল। ৰাতিপুৱা ঘৰৰ পৰা ওলাই কোনোবা এখন গাঁৱলৈ গৈছিলোঁ, কোনোবা ভকত বৈষ্ণৱক লগ পাইছিলোঁ, কোনোবা যুৱ বন্ধুক লগ পাইছিলোঁ, আই মাতৃসকলক লগ পাইছিলোঁ, শিক্ষাগুৰুসকলক লগ পাইছিলোঁ। পৰ্যাপ্ত পৰিমাণৰ সময় আছিলে, গতিকে সকলোৰে লগ পোৱাৰ মোৰো সৌভাগ্য হৈছিল। কিন্তু যোৱা 5টা বছৰ যেতিয়া মন্ত্ৰীসকলক স্থান দিলে, অৱধাৰণভাৱে সমষ্টিটোৰ লগতে এই বিভাগসমূহৰ কাম কাজবোৰ চোৱা চিতা কৰিবৰ কাৰণে সময় উলিয়াব লগা হ'ল। অসমৰ ইমূৰৰ পৰা সিমূৰলৈ এই বিভাগটোৰ কাম কাজসমূহ চোৱা চিতা কৰিবৰ কাৰণে সময় দিয়াৰ পৰিপ্ৰেক্ষিতত প্ৰথম 5টা বছৰ সমষ্টিটোৰ ৰাইজৰ লগত যিমান নিকটভাৱে কাম কৰাৰ সুযোগ পাইছিলোঁ, যোৱা 5টা বছৰৰ অকণমান কম সময় কৰাৰ পৰিপ্ৰেক্ষিতত যেন ৰাইজৰ ওচৰত বেছি যাব পৰা নাছিল, এনেধৰণৰ ভাৱ মনত হয়। যদিও শাৰীৰিকভাৱে যাব পৰা নাছিলোঁ, বিভিন্ন মাধ্যমেৰে প্ৰতি মুহূৰ্তত যোৱা 5টা বছৰ আমাৰ সমষ্টিটোৰ সকলো শ্ৰেণীৰ ৰাইজৰ লগত সুসম্পৰ্ক ৰক্ষা কৰিবৰ কাৰণে অহৰহ প্ৰয়াস কৰিছিল। তাৰ কাৰণে আমাৰ দলৰ নিষ্ঠাবান আমাৰ কাৰ্যকৰ্তাসকলে দিনে ৰাতিয়ে মোক সহায় সহযোগ কৰিছে। এই ক্ষেত্ৰতে মই আমাৰ দলৰ সকলো কাৰ্যকৰ্তাক নমস্কাৰ জনাইছোঁ।
আপোনালোকক কৃতজ্ঞতা জনাইছোঁ আপোনালোকে যেনেধৰণে এই যোৱা 5 বছৰ সহযোগিতা আৰু হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ এটা সদস্য নিশ্চয় তাৰ প্ৰচেষ্টা কৰিবলগীয়া কাৰণ থাকিব মোৰ গতিকে সততে মই আকৌ দোহাৰিছোঁ যে যোৱা বছৰ 5 বছৰলৈকে আপোনালোক বহুত বেছি পৰিৱেশ আছিল যোৱা 5 বছৰলৈকে আমাৰ কমিছিল তথাপিও আপোনালোকে মোৰ কামৰ প্ৰতি আমাক এই সাহস দিলে প্ৰেৰণা দিলে এই 5 বছৰলৈকে আপোনালোকে সাহস প্ৰেৰণা দিয়ে তাৰ কাৰণে মই আপোনালোকৰ শ্ৰীচৰণৰ সেৱা কৰিছোঁ আৰু আজি যিটো সভা গৃহত আমি সেই সভাখন কৰিছোঁ সেই সভা গৃহত আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হৈছে আৰু এই সভা গৃহৰ কাৰণে নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ CSR কৰ্পৰেট ছ'চিয়েল ৰেছপন্সিবিলিটি ফাণ্ডৰ পৰা 1,80,00,000 টকাৰে এই গৃহটো নিৰ্মাণ কৰিবৰ কাৰণে আমাক প্ৰদান কৰিছিলে এই গৃহৰ ভূমিভাগ শ্ৰী দুলীয়া আইথানৰ ভূমি ৰাজহুৱা সৰুতে এটা পূৰ্বতে ৰাজহুৱা আছিলে কিন্তু আজি এইটো ধুনীয়াকৈ হৈছে মই ভাবোঁ এই গৃহটো আপোনালোকে শক্তি ব্যৱহাৰ কৰিব আৰু বিভিন্ন বিদ্যালয়সমূহ আছে বিদ্যালয়সমূহৰ ছাত্ৰ ছাত্ৰীসকলৰ উৎকৰ্ষ সাধনৰ কাৰণে যদি কিবা প্ৰয়োজন হয় এই গৃহবিলাকে সুন্দৰভাৱে ইউজ কৰিব পাৰিব পিছফালৰ ধুনীয়াকৈ ৰুম আছে আপুনি চাই যাব পাৰে আৰু অকণমান কাম বাকী কৰিব লাগিব যাতে তেনেধৰণে শৈক্ষিক কাম আপোনালোকে আগবঢ়াব পাৰিব ঠিক তেনেধৰণে ক্ৰীড়া ক্ষেত্ৰত দায়িত্ব বাঢ়িছে ভয়ো লাগে কম মানুহ হ'লে ভাল কম মানুহৰ সমস্যা হ'ব বেছি মানুহৰ এক্সপেক্টেশ্যন বেছি কিন্তু লাইফ ষ্ট্ৰাগল ষ্ট্ৰাগল ইজ লাইফ জীৱনটো সংগ্ৰামে জীৱন গতিকে সেই সংগ্ৰাম আমি কৰিব লাগিব গতিকে আপোনালোক সকলোকে মোৰ নিজৰ বিভিন্নজনৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰি মই মোৰ লোৱা সামৰণি মাৰিছোঁ সকলোকে নমস্কাৰ জয় মহানগৰৰ পাছতে এটা ভৱেন আমি